হাজোৰ কুলহাটীৰ দিন ডকাইতি কুলহাটী বজাৰ চকত টংকেশ্বৰ দাহৰ ঘৰত সংঘটিত হৈছে এই দিন ডকাইতিৰ ঘটনা। দিন দুপৰত চকা অস্ত্ৰ দেখুৱাই ঘৰত প্ৰৱেশ দুজনীয়া ডকাইতৰ দল। মুখত কলা কাপোৰ বান্ধি ঘৰত প্ৰৱেশ কৰি গডৰেজৰ লকাৰ ভাঙিলে দুজনীয়া ডকাইতৰ দলে। ডকাইতৰ দলটোৱে ভাতৃভগ্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লকাৰ ভাঙি এটিএম কাৰ্ড লৈ যায় যদিও গৃহস্থৰ তৎপৰতাত বাকী থকা মূল্যৱান সামগ্ৰী এৰি পলায়ন কৰে। ঘটনাক লৈ হাজো আৰক্ষীক অৱগত কৰাত হাজো আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইয়াকে লৈ কুলহাটী বজাৰ চকত চাঞ্চল্যৰ পৰিৱেশ বিৰাজ কৰিছে। আজি 3:30 বজাত মোৰ ঘৰৰ পৰাই ফোন গ'ল। বাইদেৱে ফোন কৰিলে যে ঘৰত ডকাইত সোমাইছে। মই মানে বাহিৰত আছিলোঁ। আমাৰ গাঁৱৰ আজি কুলহাটী গাঁৱত আজি গুণ আছিলে, মানে গোসাই ঘূৰোৱা আছিলে, তাত আছিলোঁ। তাৰপিছত মই ততাতৈয়াকৈ ঘৰলৈ আহিলোঁ। অহাৰ পিছত চাওঁ যে মই মানে গডৰেজ এটা টোটেলি ভাঙিছে। ভাঙি কিনে তাত পইচা আছিলে 1 লাখ মান টকা আছিলে। পইচাখিনি নাপালে বাৰু, কাপোৰৰ মাজত আছিলে। আৰু দ্বিতীয়তে মানে ভাঙি চিঙি এটিএম কাৰ্ডখন লৈ গৈছে। তাৰপিছত যেতিয়া বাইদেৱে মানে ভিতৰত কাপোৰ থ'ব আহি দেখিলে মানে মানুহ দুটাই মানে গডৰেজটো ভাঙি আছে, তেতিয়া তাৰপিছত বাইদেৱে চিঞৰিব খোজোতে মানে ডেগাৰখন আমাৰ বাইদেউৰ গাত মানে গলত লগাই দিছে। লগাই দিয়াৰ পিছত বাইদেউ চিঞৰিব নোপোৱাত সিহঁতে আমাৰ বেলেগ এখন দৰ্জাৰে ওলাই গৈছে। তাৰপিছত আমাৰ যোনটো আমাৰ ফিজিকেলি হেণ্ডিকেপ দাদা এজন আছে, প্ৰায় তেখেত 90% ফিজিকেলি হেণ্ডিকেপ, চলি ফুৰিব নোৱাৰা। তেখেতৰ গলত চুৰিৰে অকণমান আঘাত কৰিছে, লগতে মানে তেখেতে আঘাতপ্ৰাপ্ত হৈছে আৰু কিছু। লগতে পুলিচ হাজো থানাত পুলিচক মানে কল কৰিলোঁ। সিহঁত লোকো ততাতৈয়াকৈ আহি কিনে মানে ইনকুৱাৰী কৰি কিনে কৈছে যে মানে কোনোবা যদি ডাউটত আছে ইনকুৱাৰীৰ কাৰণে FIR এখন দিব কৈছে। লগতে এটিএম কাৰ্ডখন লৈ গৈছে। এটিএম কাৰ্ডখন অলৰেডি ব্লক কৰা হৈ গৈছে। ঠাইখিনিৰ নাম কি? ঠাইখিনিৰ নাম হাজো কুলহাটী পুলিচ ষ্টেচন, হাজো গাঁও কুলহাটী, চুবুৰী ছাত্ৰখালী। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z।